নমস্কাৰ, আসসালামু আলাইকুম। আজি পোনপ্ৰথমে আমাৰ দেশৰ কৃষকসকলক ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ' আৰম্ভ কৰি আছো। হয়, আমাৰ দেশৰ কৃষকসকলে কিমান কষ্ট কৰি যে খেতি পথাৰৰ কামৰ লগত জড়িত হৈ আমাৰ দেশ উন্নয়ন কৰাত সহায় কৰি আছে। সেই আপোনালোক কেনে আছে? আশা কৰো ভালেই আছে। আজি মই এটা ভিডিঅ' লৈ আহিছো। মই ক'ত উপস্থিত আছো আপোনালোকে ভিডিঅ' চাই নিশ্চয় গম পাইছে। মই আছো ধাননি খেতিৰ মাজত, মই আছো ধান খেতিৰ মাজত। আমি এটা কথা ক'বই লাগিব যে আমাৰ দেশৰ কৃষক হৈছে দেশ উন্নয়নৰ গুৰি ধৰোঁতা। তেওঁলোকে যে এই ইমান সুন্দৰকে ধান খেতি কৰিছে, ইয়াত বহু কষ্ট জড়িত হৈ আছে। আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী এই অটল বিহাৰী বাজপেয়ীদেৱে এটা কথা কৈ গৈছিল যে জয় জৱান, জয় কিষাণ, জয় বিজ্ঞান। যে আমি জানো আমাৰ দেশ এখন উন্নয়ন কৰিবলৈ হলে আমাৰ কৃষকৰ প্ৰয়োজন আছে আটাইতকৈ বেছি, বিজ্ঞানৰো প্ৰয়োজন আছে। আৰু যিসকল যুৱকে বাহিৰৰ দেশত কাম কৰিব যায় বা বাহিৰৰ দেশৰ পৰা আমাৰ ভাৰতবৰ্ষলৈ এই টকা আনে বা আমাৰ দেশত থাকি এই যুৱকসকলে বিভিন্ন কৰ্ম কৰি আমাৰ দেশ উন্নয়নত সহায় কৰে। আমাৰ দেশৰ প্ৰত্যেকজন নাগৰিকে দেশ উন্নয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমাৰ দেশৰ নাগৰিকসকলে। ইয়াৰ ভিতৰত মই যদি ক'ব যাওঁ, আমাৰ দেশৰ কৃষকসকল আটাইতকৈ বেছি পৰিমাণে কষ্ট কৰি আমাৰ দেশ উন্নয়ন কৰাত সহায় কৰে। মই আছো এই চাওক কি সুন্দৰ পৰিৱেশৰ মাজত আছো মই বৰ্তমান। চাৰিওফালে ধাননি খেতি আৰু যিফালে আপোনালোকে চাই সেউজীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া পথাৰত ইয়াৰ সুন্দৰ বতাহ দি আছে। এই বতাহৰ মাজত আজি মই বিশেষকৈ খেতি পথাৰৰ মাজত আহি ভিডিঅ' এটা বনাই আছো। মই এনে ভিডিঅ' বেলেগ ঠাইত বনাওঁ, আজি ভাবিছোঁ কিবা এটা আনকমন কৰোঁ, খেতি পথাৰৰ মাজত যাওঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক, কমেণ্ট, এটা শ্বেয়াৰ কৰি দিব। আৰু আমাৰ যিসকল কৃষক আছে মই কৃষকসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে কৃষকসকলে ইমান কষ্ট কৰি এই যে খেতি কৰে। এই চাওক মই আপোনালোকক পৰিৱেশখিনি দেখুৱাইছোঁ। আৰু বৰ্তমান খেতি পথাৰত আমাৰ মানে বিজ্ঞান প্ৰযুক্তিৰ লগত জড়িত হৈ আছে। এই চাওক আগতে যিমান পৰিমাণে ধান হৈছিল, ইয়াত বৰ্তমান অৱস্থাত ইয়াতকৈ 4 গুণ বেছি পৰিমাণে ধান খোৱা দেখা যায়। মই আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। মই একেবাৰে পথাৰৰ একেবাৰে মাজত আছোঁ। এয়া আপোনালোকে চাইছে, এই চাওক কিমান হাজাৰ হাজাৰ বিঘা ধান খেতি। আৰু আপোনালোকে যিফালেই চাব সেউজীয়া 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 পৰিৱেশ। আৰু ইমান সুন্দৰকে খেতি কৰিছে আমাৰ কৃষকসকলে। নিশ্চয় এই কৃষকসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এই চাওক মই আপোনালোকক মই যিমানখিনি পাৰিছোঁ, কেমেৰা যিমানখিনি মানে টানিছে আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক হাজাৰ হাজাৰ বিঘা মাটি ধাননি খেতি। এয়া চাওক